বিশা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল লোকেল মুৰ্গীৰ তৰকাৰী। আৰু লোকেল মুৰ্গীৰ তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম চব তৰকাৰীটো কিমান ধুনীয়া হৈছে আৰু তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। মুৰ্গী মাংসৰ তৰকাৰী বনাবৰ কাৰণে মই এইফালে গেছত কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ মিঠাতেল। তেলত দি দিলোঁ অলপখিনি পাঁচফোৰণ আৰু এটা তেজপাত চিঙি আৰু ইয়াতে দি আছোঁ 4টা পিঁয়াজ এনেদৰে কাটি লৈছোঁ আৰু পিঁয়াজখিনি অলপ ভাজি লওঁ। পিঁয়াজখিনি এনেদৰে ভাজি ল'লোঁ, তাই দেখা পাইছে। আৰু ইয়াতে দি আছোঁ আদা নহৰু গ্ৰেট কৰি লৈছোঁ। আদা নহৰুখিনি অলপ ভাজি দি আছোঁ। এতিয়া দি আছোঁ এতিয়া মছলা 1 চামুচ হালধি গুড়ি আৰু 1 চামুচ জিৰা গুড়ি, 1 চামুচ জলকীয়া গুড়ি। এতিয়া মছলাখিনি ভালদৰে মিক্স কৰি দিওঁ। মছলাখিনি ভালদৰে ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ সোৱাদ অনুসৰি নিমখখিনি ভালদৰে মিক্স কৰি দি আছোঁ। দি আছোঁ অলপখিনি পানী দি মছলাখিনি ভালদৰে ভাজি লওঁ। মছলাখিনি ভালদৰে এনেদৰে ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ মুৰ্গী মাংসখিনি গুটিখিনি দি আছোঁ। দি অলপ ভালদৰে মছলাৰ লগত অলপ টাইম ভাজি ল'ম। মুৰ্গী মাংসখিনি ভালদৰে এনেদৰে অলপ ফ্ৰাই কৰি লৈ আছোঁ। মুৰ্গী মাংসখিনি ভালদৰে এনেদৰে ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া দি আছোঁ ইয়াতে পানী। এতিয়া তৰকাৰীটো 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ। 10 মিনিট পিছত এনেকৈ তৰকাৰীটো হৈ গ'ল প্ৰায়। আৰু ইয়াতে দি আছোঁ অলপখিনি গৰম মছলা গুড়ি দি অলপ লৰাই দি আছোঁ। এনেকৈ পাইছে তৰকাৰীটো হৈ গ'ল। লোকেল চিকেন কাৰী কৈছোঁ। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'টো আহিম। থেংক ইউ।